কেতিয়াবা এনেকৈ দূৰৰ পৰা মেকআপৰ কাৰণে বুকিং কৰিলে বহুত ভাল লাগে। হেল্ল', মই পাৰ্বিন আৰু এটা নিউ ব্লগত আকৌ আহিলোঁ। এইটো মোৰ ব্ৰাইড আছিল আদাবাৰীৰ আৰু হেনো 2 দিনৰ বুকিং আছিল। তেওঁ মোক 3 মাহ আগতে কণ্টেক্ট কৰিছিল 2 দিনৰ কাৰণে। এদিন তেওঁৰ নিকাহৰ মেকআপ আছিল আৰু এদিন তেওঁৰ জোৰোণ আছিল। কালি মই নিকাহৰ মেকআপটো আপোনালোকক দেখাইছিলোঁ আৰু আজি তেওঁৰ হেনো জোৰোণ। এইটো তেওঁৰ ফাইনেল লুক। মেকআপ, হেয়াৰ আৰু কাপোৰৰ কমপ্লিট হৈছে। জাষ্ট মই মাংটিকাটো ঠিক কৰি দি আছোঁ। মাজতে মই মেকআপৰ ভিডিঅ' কৰিবই নোৱাৰিলোঁ কাৰণ মই অকলেই গৈছিলোঁ। মাংটিকাটো অলপ হেভি আছিল। ব্ৰাইডবিলাকে এনেকৈ ডাঙৰ মাংটিকা কেৰি কৰোঁতে অলপ প্ৰব্লেম হয় কাৰণ এক জেগাৰ পৰা আন জেগালৈ গুচি যায়। সেইকাৰণে মই কি কৰিলোঁ, বেজী আৰু গুলি সূতাৰে এটা ট্ৰিক কৰিলোঁ, গাঁঠি মাৰি দিলোঁ আৰু এনেকৈ দিলে মাংটিকাটো অলপো হিলি নাযায়। আপোনালোকে মেকআপ আৰ্টিষ্টবিলাকে এনেকৈ কৰি পাইছেনে? মই প্ৰায়ে কৰোঁ। এইকেইটা মোৰ ব্ৰাইডৰ ফাইনেল পিক। আপোনালোকে কমেণ্ট কৰিব কেনেকুৱা লাগিছে। আপুনিও আপোনাৰ বিশেষ দিনটোৰ কাৰণে মোক বুকিং কৰিব পাৰে। আজিলৈ ইমানেই।